নমস্কাৰ এই মুহূৰ্তত অন্য এটা বিশেষ খবৰ লৈ আহিছো কিয়নো পূজা আহি আছে পূজাৰ পাছতেই কিন্তু চিকিৎসাৰ মাসুল চিকিৎসা সেৱাৰ মাসুল বৃদ্ধি পাব আৰু অত্যধিক চিকিৎসা মাসুলে এইবাৰ সাধাৰণ ৰাজ্যৰ ওপৰত মাধমাৰ ফুটাব কি চিকিৎসা সেৱাৰ ক্ষেত্ৰত দাম বৃদ্ধি হ'ব বা মাসুল বৃদ্ধি কৰা হ'ব এই মুহূৰ্তত সবিশেষ তথ্য আপোনালোকক জনাম এটা বিশেষ খবৰ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো পূজাৰ পাছতেই বৃদ্ধি পাব চিকিৎসা সেৱাৰ মাসুল বিভিন্ন ক্ষেত্ৰত চিকিৎসা সেৱাৰ মাসুল বৃদ্ধি পাব পূজাৰ পাছতেই 6 বিধ চিকিৎসা সেৱাৰ ক্ষেত্ৰত মাসুল বৃদ্ধি কৰা হ'ব অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ জনাই আছো গুৰুতৰ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত 600 টকাৰ পৰিৱৰ্তে 6000 টকালৈ মাসুল বৃদ্ধি কৰাৰ সিদ্ধান্ত দৈনিক চিকিৎসালয়ৰ বিছনাৰ মাসুল 10 টকাৰ পৰিৱৰ্তে 50 টকালৈ বৃদ্ধি পাব 10 টকা পঞ্জীয়ন মাসুলৰ বিপৰীতে বৃদ্ধি হ'ব 20 টকালৈ পেইং কেবিনৰ মূল্য 1800 পৰা 3000 টকা কৰা হ'ব আমি জনাই আছো 1800 আছিল বৰ্তমান সময়ত এইবাৰ 3000 টকা পৰ্যন্ত বৃদ্ধি কৰা হ'ব সাধাৰণ অপাৰেচন বা অস্ত্ৰোপচাৰৰ মূল্য 600 টকাৰ পৰা 3000 টকা কৰা হ'ব 600 আছিল এইবাৰ 3000 টকা কৰা হ'ব লেপ্ৰস্কোপিৰ মূল্য 3000ৰ পৰিৱৰ্তে 5000 টকা কৰা হ'ব অন্যহাতে 530 বিধ চিকিৎসাত পূৰ্বৰ মাসুলেই বাহাল থাকিব পূজাৰ পাছত সন্ধিয়া 5 বজাৰ পৰা 7 বজালৈ থাকিব ওপিডি সেৱা 7 বজালৈ থাকিব দাম বৃদ্ধি কৰা হৈছে যোৰহাট মেডিকেল কলেজ হাস্পতালত আমি জনাই আছো বিভিন্ন ক্ষেত্ৰত যোৰহাট মেডিকেল কলেজ হাস্পতালত বিভিন্ন ক্ষেত্ৰত মাসুল বৃদ্ধি কৰা হৈছে আৰু পূজাৰ পাছতেই এই চিকিৎসা সেৱাৰ মাসুল বৃদ্ধি পাব সংবাদমেল সম্বোধন কৰি মেডিকেল কৰ্তৃপক্ষই এই মন্তব্য কৰিছে 6 বিধ চিকিৎসাৰ ক্ষেত্ৰত বৃদ্ধি কৰা হ'ব মাসুল গুৰুতৰ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত 600 টকাৰ পৰিৱৰ্তে মাসুল বৃদ্ধি হৈ 6000 টকা হ'বগৈ দৈনিক চিকিৎসালয়ৰ বিছনাৰ মাসুল 10 টকা আছিল কিন্তু এতিয়া 50 টকা হ'ব 10 টকা পঞ্জীয়ন মাসুল আছিল ৰেজিষ্ট্ৰেচন ফিজ 10 টকা আছিল কিন্তু এইবাৰ তাৰ বিপৰীতে 20 টকালৈ বৃদ্ধি কৰা হ'ব পেইং কেবিনৰ মূল্য পূৰ্বে আছিল 1800 টকা কিন্তু পূজাৰ পাছৰ পৰা 3000 টকা হ'ব সাধাৰণ অস্ত্ৰোপচাৰৰ মূল্য 600 আছিল কিন্তু 3000 টকা কৰা হ'ব পূজাৰ পাছতে যোৰহাট মেডিকেল কলেজ হাস্পতালত লেপ্ৰস্কোপিৰ মূল্য 3000 টকাৰ পৰিৱৰ্তে হ'ব 5000 টকা আমি জনাই আছো অন্যহাতে 530 বিধ চিকিৎসাত পূৰ্বৰ মাসুলেই বাহাল থাকিব বুলি তেওঁলোকে স্পষ্ট কৰি দিছে পূজাৰ পাছত হস্পিটালখনত সন্ধিয়া 5 বজাৰ পৰা 7 বজালৈ ওপিডি সেৱা থাকিব বুলি তেওঁলোকে জনাইছে আমাৰ হাতত মন্তব্য আছে সংবাদমেল সম্বোধন কৰি চিকিৎসা সেৱাৰ ক্ষেত্ৰত মাসুল বৃদ্ধি কৰাক লৈ তেওঁলোকে কি কৈছিল আগবঢ়াইছো লাইছে যে আমি কিছুমান ৰেট বঢ়াব খোজো আমি বঢ়াব খোজাৰ এটাই কাৰণ আছে মই কৈছো যে 2023 মাৰ্চ মাহৰ পিছৰ পৰা চৰকাৰে আমাক একো ৰাজসাহায্য নিদিয়ে 2023 যোৱা বছৰ তাৰমানে যোৱা বছৰ মাৰ্চ মাহৰ পিছৰ পৰা চৰকাৰী সাহায্য আমি মেডিকেল কলেজ কিখনে নাপাওঁ অকল আমি নহয় সকলো মেডিকেল কলেজে নাপায় এতিয়া ধৰক চৰকাৰে আমাক অকল স্যালাৰি ষ্টাইপেণ্ড ষ্টুডেণ্ট ষ্টাইপেণ্ড মানে অক্সিজেনৰ আৰু ডায়েটখিনি আমাক দিয়ে এইকেইটা বস্তু আমাক দিয়ে অক্সিজেনটো দিয়ে আমাক আৰু পেশেন্ট ডায়েটটো দিয়ে বাকি সকলোখিনি আমি নিজে কৰিব লাগিব সিকিউৰিটি কৰক আপোনাৰ হাউস ক্লিনিং ষ্টাফ কক আমাৰ মেইনটেনেন্স কক লিফটৰ এএমসি সিএমসি জেনাৰেটৰ গোটেইখিনি বস্তু আমি নিজে কৰিব লাগে ফৰ এক্সাম্পল ধৰ আমাৰ ইয়াত 19টা 20টা জেনাৰেটৰ আছে আমি এএমসি সিএমসি জেনাৰেটৰ আমি কৰিব লাগে মোৰ তাত 11টা লিফট আছে লিফটৰ প্ৰত্যেকটো বছৰ এএমসি আমি কৰিব লাগে তেনেকৈ ইউপিএছ কক সকলো মেচিনাৰী আমি কৰোঁ গতিকে আমাক যথেষ্ট টকা পইচাৰ প্ৰয়োজন হয় কিন্তু আপোনালোকক মই ক'বলৈ আমি সকলোৱে অত্যন্ত সুখী যে আমাৰ তাত ধৰক 530টা মান আমাৰ ল্যাবৰেটৰী টেষ্টত আমি চাৰ্জ কৰোঁ আমি এটাটো 1 টকা বঢ়াব খোজা নাই হয় 536টা আমাৰ চাৰ্জেবল হেড আছে 536 আৰু তাতে আমি এটাটো কোনো ধৰণৰ আমি পইচা বঢ়াব খোজা নাই ল্যাবৰেটৰী পইচা কিবা এটা কক আকোতে আমি কতো পইচা নবঢ়াও আমি সিটি এমআৰআই আল্ট্ৰাসাউন্ড কোনো ধৰণৰ কতো এটা ৰেট নবঢ়াও আমাৰ ৰেটবিলাক আমি কৈছে অত্যন্ত কম কম্পেয়াৰ টু তাত আমি একো নবঢ়াও আমি বঢ়াব খুজিছো দুটা সৰু সৰু তিনটা ক্ষেত্ৰত আমি বস্তু বঢ়াব খুজিছো এটা আমাৰ ৰেজিষ্ট্ৰেচন ফিজ যেটো আমাৰ 10 টকা এটো আমি 20 টকা কৰিম আৰু আমাৰ ধৰক বেড চাৰ্জ এটা আসিলে 10 টকা আসলে প্লান হেতু আমি 50 টকা কৰিব খুজিছো বেড চাৰ্জ আমি তাতকে একচুয়ালি বঢ়াব খুজিছিলো কিন্তু আমি
কমাইছোঁ এটা কথা চিন্তা কৰি নহয় 50 টকা হয় তাত মানে ধৰক পাৰ ডে তাৰ মানে ধৰক আপোনাৰ তাত আমাৰ বহুত খৰচ হয় সঁচাকৈ ভাবিলে যে আপুনি পেচেণ্ট থাকে আমি ড্ৰেছিং কৰোঁ IV ড্ৰিপ দিওঁ চেলাইন দিওঁ ইনজেকশ্যন আপোনাৰ ধৰক ডেইলি 3টা 4টা সকলোখিনি আমি কিনিবই লাগে কিন্তু ধৰক সেইটো দি আমাক যে 50 টকাতে হ'ব সেইটো নহয় কিন্তু কথাটো কি বহুতক ধৰক আমি ড্ৰেছিং নকৰিলেও হ'ব মেডিচিনৰ মানুহক গতিকে আমাৰ সেইটো ইভেন আউট হৈ যাব এটা কথা মই প্ৰথমতে আপোনালোকক কৈছোঁ যে ৰেট বঢ়াই পেলাই আমি প্ৰফিট নকৰোঁ আমাক খৰচখিনি কৰিলে চৰকাৰে আমাক সেইটো কেতিয়াও কোৱা নাই যে আমি প্ৰফিট কৰিম বা কিবা এটা কৰিম আমাৰ খৰচখিনি মেকআপ কৰিবৰ কাৰণে কৰিম আপোনালোকে হয়তো নিশ্চয় আজি ওলাইছে যে আমি কিছুমান ৰেট বঢ়াব খোজোঁ আমি বঢ়াব খোজাৰ এটাই কাৰণ আছে মই কৈছোঁ যে 2023 মাৰ্চ মাহৰ পিছৰ পৰা চৰকাৰে আমাক একো ৰাজসাহাৰ্য নিদিয়ে 2023 যোৱা বছৰ তাৰমানে যোৱা বছৰ মাৰ্চ মাহৰ পিছৰ পৰা চৰকাৰী সাহায্য আমি মেডিকেল কলেজ কেইখনে নাপাওঁ অকল আমি নহয় সকলো মেডিকেল কলেজে নাপায় এতিয়া ধৰক চৰকাৰে আমাক অকল চেলাৰী ষ্টাইপেণ্ড ষ্টুডেণ্ট ষ্টাইপেণ্ড মানে অক্সিজেনৰ আৰু ডায়েটখিনি আমাক দিয়ে এইকেইটা বস্তু আমাক দিয়ে অক্সিজেনটো দিয়ে আমাক আৰু পেচেণ্ট ডায়েটটো দিয়ে বাকী সকলোখিনি আমি নিজে কৰিব লাগিব চিকিউৰিটি কৰক আপোনাৰ হাউচ ক্লিনিং ষ্টাফ কওক আমাৰ মেইনটেনেঞ্চ কওক লিফ্টৰ AMC CMC জেনেৰেটৰ গোটেইখিনি বস্তু আমি নিজে কৰিব লাগে ফৰ এক্সাম্পল ধৰক আমাৰ ইয়াতে 19টা 20টা জেনেৰেটৰ আছে আমি AMC CMC জেনেৰেটৰ আমি কৰিব লাগে মোৰ তাত 11টা লিফ্ট আছে লিফ্টৰ প্ৰত্যেকটো বছৰৰ AMC আমি কৰিব লাগে তেনেকৈ UPS কওক সকলো মেচিনাৰী আমি কৰোঁ গতিকে আমাক যথেষ্ট টকা পইচাৰ প্ৰয়োজন হয় কিন্তু আপোনালোকক মই ক'বলৈ আমি সকলোৱে অত্যন্ত সুখী যে আমাৰ তাত ধৰক 530টা মান আমাৰ লেবৰেটৰী টেষ্টত আমি চাৰ্জ কৰোঁ আমি এটাতো 1 টকা বঢ়াব খোজা নাই হয় 530 536টা আমাৰ চাৰ্জেবল হেড আছে 536 আৰু তাতে আমি এটাতো কোনো ধৰণৰ আমি পইচা বঢ়াব খোজা নাই লেবৰেটৰী পইচা কিবা এটা কওক একোটা আমি ক'তো পইচা নবঢ়াওঁ আমি CT MRI আল্ট্ৰাছাউণ্ড কোনো ধৰণৰ ক'তো এটা ৰেট নবঢ়াওঁ আমাৰ ৰেটবিলাক আমি কৈছোঁ অত্যন্ত কম কম্পেয়াৰ টু তাত আমি একো নবঢ়াওঁ আমি বঢ়াব খুজিছোঁ দুটা সৰু সৰু 3টা ক্ষেত্ৰত আমি বস্তু বঢ়াব খুজিছোঁ এটা আমাৰ ৰেজিষ্ট্ৰেশ্যন ফিজ যিটো আমাৰ 10 টকা সেইটো আমি 20 টকা কৰিম আৰু আমাৰ ধৰক বেড চাৰ্জ এটা আছিলে 10 টকা আছিলে প্লান সেইটো আমি 50 টকা কৰিব খুজিছোঁ বেড চাৰ্জ আমি তাতকৈ একচুৱেলি বঢ়াব খুজিছিলোঁ কিন্তু আমি কমাইছোঁ এটা কথা চিন্তা কৰি নহয় 50 টকা হয় তাত মানে ধৰক পাৰ ডে তাৰ মানে ধৰক আপোনাৰ তাত আমাৰ বহুত খৰচ হয় সঁচাকৈ ভাবিলে যে আপুনি পেচেণ্ট থাকে আমি ড্ৰেছিং কৰোঁ IV ড্ৰিপ দিওঁ চেলাইন দিওঁ ইনজেকশ্যন আপোনাৰ ধৰক ডেইলি 3টা 4টা সকলোখিনি আমি কিনিবই লাগে কিন্তু ধৰক সেইটো দি আমাক যে 50 টকাতে হ'ব সেইটো নহয় কিন্তু কথাটো কি বহুতক ধৰক আমি ড্ৰেছিং নকৰিলেও হ'ব মেডিচিনৰ মানুহক গতিকে আমাৰ সেইটো ইভেন আউট হৈ যাব এটা কথা মই প্ৰথমতে আপোনালোকক কৈছোঁ যে ৰেট বঢ়াই পেলাই আমি প্ৰফিট নকৰোঁ আমাক খৰচখিনি কৰিলে চৰকাৰে আমাক সেইটো কেতিয়াও কোৱা নাই যে আমি প্ৰফিট কৰিম বা কিবা এটা কৰিম আমাৰ খৰচখিনি মেকআপ কৰিবৰ কাৰণে কৰিম